আপোনালোকে চাব পাৰে বিমল বৰা ছাৰে ৰেফাৰ কৰিছিলে ডিচি লৈ, ডিচি ছাৰে ৰেফাৰ কৰিছে চাৰ্কুলাৰ বাইদেউলৈ, কিন্তু আমাক ইমান নচুৱাই ফুৰিছে। আজি 4 তাৰিখৰ পৰা আমি ঘূৰি ফুৰিছো, তথাপি একো আমি তেনেকুৱা সাহায্য একো পোৱা নাই। আমি মানে পইচাটো পাবলৈকে উপযুক্ত হয়, পাবতো লাগে মানে অৱস্থাৰ সৃষ্টি হৈছে। অকল বিজেপিৰ যিখিনি নিজৰ মানুহ বা বিজেপি কমিটিৰ মানুহ তেওঁলোককহে বস্তুবোৰ দিয়ে, তুলিয়েই হওক বা মেখেলা চাদৰেই হওক, অকল বুথ কমিটিক দিয়ে। আমি 15 জগতক পোৱা নাই আৰু আমি ডিচি কোৰ্টলৈ 10-12 বাৰ মান আহিছো। এইখন চাব পাৰে বিমল বৰা ছাৰৰ পৰা ৰেফাৰ কৰি ডিচি ছাৰক দিয়া হৈছিল, হোৱাটো আমাৰ কথাটো কোনো গ্ৰাহ্য নকৰিছে। কেইবাবাৰ ডিচি পি এজনে আমাক কৈছে যে আমি একো নাজানো। তেওঁক যেতিয়া মই প্ৰশ্ন কৰিলো আপুনি যদি নাজানে আমি কাৰ ওচৰলৈ যাম, আজি 10-12 দিন আমি ঘূৰি ফুৰিছো। যাৰ ঘৰত পানী সোমোৱা নাছিলে তেওঁলোকে মানে পইচা পাইছে, আৰু যাৰ ঘৰত পানী সোমাইছে তেওঁলোকে একো পোৱা নাই, একো সাহায্য পোৱা নাই। আৰু আমি আজি 10-12 দিনত ডিচি ছাৰৰ ওচৰলৈ আহি আছো। আপোনালোকে চাব পাৰে বিমল বৰা ছাৰে ৰেফাৰ কৰিছিলে ডিচি লৈ, ডিচি ছাৰে ৰেফাৰ কৰিছে চাৰ্কুলাৰ বাইদেউলৈ, কিন্তু আমাক ইমান নচুৱাই ফুৰিছে। আজি 4 তাৰিখৰ পৰা আমি ঘূৰি ফুৰিছো, তথাপি একো আমি তেনেকুৱা সাহায্য একো পোৱা নাই। আৰু আমি এইটোৱে ক'বলৈ বিচাৰো যে আমাক অতি শীঘ্ৰে যাতে 15,000 টকাটো যিখিনি মানুহে পোৱা নাই ইয়াত লিষ্ট কৰি আনিছো, সেই মানুহখিনি অতি সোনকালে যাতে পইচাটো এৰি দিয়ে। আমি মানে পইচাটো পাবলৈকে উপযুক্ত হয়, পাবতো লাগে মানে চবকে নাই দিয়ে, তুলি চাই দিছে। এই 15,000 টকাটো আমি পাব লাগে, ইমান দিন লাগিছে। আজি আমাৰ বাচিলে, তেতিয়াহ'লে আমি তুলিখন লৈ কি কৰিম? আমাৰ পঞ্চায়তৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। অকল বিজেপিৰ যিখিনি নিজৰ মানুহ বা বিজেপি কমিটিৰ মানুহ তেওঁলোককহে বস্তুবোৰ দিয়ে, তুলিয়েই হওক বা মেখেলা চাদৰেই হওক, অকল বুথ কমিটিক দিয়ে, হেৰিয়ক দিয়ে। এতিয়া আমি বহুত পঞ্চায়তত আহিছে 100খন তুলি, কিন্তু ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ মানুহে মিলি পেলাই 50খন কাটি বিলাই দিছে, 50খন চাই দিবলগীয়া হৈছে। এইটো পৰিস্থিতি কেলে হৈছে? নোপোৱা মানুহ, বৃদ্ধ অকা মানুহ আছে, দিব লাগে নালাগে? মানুহৰ গাই প্ৰতি ঘৰ বেলেগ বেলেগ, তেনেকেও নিদিয়ে। সেইবোৰতো ৰাজনীতি হৈছে, ঘৰৰ নাম্বাৰ বিচাৰে। এইবোৰ কি কথা হ'ল? যেতিয়া ভোট বিচাৰিব আহে তেতিয়াতো আমাৰ ঘৰৰ নাম্বাৰৰ কথা নুসুধে নাই, সেইবোৰ মুঠতে পাব লাগে। এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো মানুহবোৰ নমৰিলেহেঁতেন। আজি আপোনালোকে ৰাজনীতি কৰিছে, আপোনালোকে আজি এজন বিধায়কে আপোনাক কোৱা কথাক লৈ কৰ্মচাৰীসকলক পথত নমাইছে, নিজৰ কামৰ পৰা বিৰতিত নমুৱাইছে, কিন্তু সেই বিধায়কজনৰ দৰে আপোনালোকে ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষোভবোৰ দেখিছেনে? ক্ষতিগ্ৰস্ত ৰাইজৰ বুকুৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে দেখিছেনে? ক্ষতিগ্ৰস্ত ৰাইজৰ চকুৰ পানী হাহাকাৰবোৰৰ কথা আপুনি বুজিছেনে? সাগৰৰ ডিচি মহোদয়লৈ আমাৰ কেইটামান প্ৰশ্ন। 19 জুলাই দিনা আপোনাৰ ওচৰত ইনফৰমেশ্যন আছিল, আমি ইতিমধ্যে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি কথাৰ পৰা এই কথা গম পাওঁ, আৰু স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে এই কথা কৈছিল। নাগালেণ্ডত মন জিলাত যেতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ আৰম্ভণি হৈছিল আপোনালোকে খবৰ পাইছিল, আপুনি জানিছিল যে শিৱসাগৰ জিলাতো তেনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত শিৱসাগৰ জিলাৰ ৰাইজ অতি ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব পাৰে, এই কথা আপোনালোকলৈ মেছেজ আহিছিল, ইনফৰমেশ্যন আহিছিল। তাৰ পাছতো আপোনালোকে ৰাইজক আপুনি নিজৰ প্ৰশাসনৰ জৰিয়তে, বিষয়াসকলৰ জৰিয়তে, দুৰ্যোগ প্ৰশমন বিভাগে কিয় ৰাইজক নজনালে? কিয় ৰাইজৰ ওচৰলৈ এইটো ইনফৰমেশ্যন নগ'ল যে ভয়ংকৰ বান পৰিস্থিতিৰ সম্ভাৱনা অসমত সেই দিনটোত আছিল? মাজৰাতিলৈ ৰাইজ বিপদত পৰিছিল। যেতিয়া বিপদত পৰিছিল তেতিয়ালৈকে ৰাইজৰ হাতত একো কৰিবলৈ উপায় নাছিল, কিন্তু আপোনালোকৰ হাতত উপায় আছিল। আগবেলাতে 19 তাৰিখৰ আগবেলাতে আপোনালোকে খবৰটো পোৱাৰ পাছত যদি ৰাইজক আপডেট দিলেহেঁতেন, সংবাদ মাধ্যমৰ জৰিয়তে যিকোনো উপায়েৰে ৰাইজৰ ওচৰলৈ সেই ইনফৰমেশ্যনটো জনালেহেঁতেন, ৰাইজক সতৰ্ক বান্ধি দিলেহেঁতেন, তেতিয়াহ'লে ৰাইজ এইদৰে বিপদত নপৰিলেহেঁতেন, 100তকৈ অধিক মানুহৰ মৃত্যু নহ'লহেঁতেন, হাজাৰ হাজাৰ পশুধন ধ্বংস নহ'লহেঁতেন, এই যে মানুহৰ জীৱনৰ সকলো সামগ্ৰী সকলো ধ্বংস নহ'লহেঁতেন। মানুহে হয়তো ইনফৰমেশ্যন পোৱাৰ পাছত নিজৰ প্ৰয়োজনীয় 2-এপদ বস্তু, নিজৰ আটাইতকৈ লাগতিয়াল 2-এপদ বস্তু বচাই ৰাখিব পাৰিলেহেঁতেন, মানুহে হয়তো নিজকে প্ৰস্তুত ৰাখিব পাৰিলেহেঁতেন। এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো মানুহবোৰ নমৰিলেহেঁতেন। আজি আপোনালোকে ৰাজনীতি কৰিছে, আপোনালোকে আজি এজন বিধায়কে আপোনাক কোৱা কথাক লৈ কৰ্মচাৰীসকলক পথত নমাইছে, নিজৰ কামৰ পৰা বিৰতিত নমুৱাইছে, কিন্তু সেই বিধায়কজনৰ দৰে
আপোনালোকে ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষোভবোৰ দেখিছেনে ক্ষতিগ্ৰস্ত ৰাইজৰ বুকুৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে দেখিছেনে ক্ষতিগ্ৰস্ত ৰাইজৰ চকুৰ পানী হাহাকাৰবোৰৰ কথা আপুনি বুজিছেনে নিশ্চয় নাই বুজা হলে আপুনি 19 তাৰিখৰ দিনাই আপোনাৰ কৰণীয় কামখিনি কৰিলেহেঁতেন ৰাইজক সতৰ্ক কৰিলেহেঁতেন ৰাইজক ইনফৰমেশ্যন দিলেহেঁতেন আপোনালোক ৰেডি থাকিলেহেঁতেন কিন্তু সেইদিনা ৰাতিলৈ কোনো ৰেডি নাছিল ইনফৰমেশ্যন দিয়াৰ পাছত এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ প্ৰশাসনৰ হাতত একোৱেই নাছিল সেই দিনাটো বাদ দিয়ক তাৰ পিছৰ দিন কেইটাতো প্ৰশাসনে মোকাবিলা কৰিব পৰাকৈ ৰাইজক সকাহ দিব পৰাকৈ সঁহাৰি দিব পৰাকৈ মৃত্যু মুখত পৰাজনক উদ্ধাৰ কৰি আনিব পৰাকৈ প্ৰশাসন প্ৰস্তুত নাছিল এই গোটেই গাফিলতিবোৰ লুকুৱাই এতিয়া আপোনালোকে ৰাজনীতিত নামিছে আজি 15,000 টকাটোৰ ক্ষেত্ৰতো বিজেপিকৰণ কৰা হৈছে বিজেপি হলে পায় বেলেগে নাপায় ক্ষতিগ্ৰস্ত ৰাইজক 15,000 টকাৰে আপোনালোকে একোৱেই দিব নোৱাৰে কিন্তু প্ৰশ্নটো এইটো যে এই যে 15,000 টকাটো এই 15,000 টকাটো কোনো মন্ত্ৰী আমোলাৰ পকেটৰ টকা কোনো প্ৰশাসনিক বিষয়া প্ৰশাসনৰ কৰ্মচাৰীৰ পকেটৰ টকা নে ৰাইজৰ টকা এয়া হৈছে ৰাইজৰ টকা টেক্সপেয়াৰ্ছ মানি যিসকল ক্ষতিগ্ৰস্ত সেই প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে পাবই লাগিব আৰু পাবই লাগিব বুলি দাবী কৰিবলৈ যাওঁতে আপোনালোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে কিন্তু আপোনালোকক আমি স্পষ্টকৈ কওঁ এনে ৰাজনীতি কৰি প্ৰকৃত কথাৰ পৰা আপোনালোকে ফালৰি কাটিব নোৱাৰে এনে ৰাজনীতি কৰি ক্ষতিগ্ৰস্ত ৰাইজক আপোনালোকে ক্ষতিপূৰণ নিদিয়াকৈ নিজৰ কৰ্তব্যৰ পৰা গাফিলতি কৰি আপোনালোকে ৰাইজক প্ৰকৃত সুদুত্তৰ নিদিয়ালৈকে আপোনালোককো কোনো খুদাই নেৰে আপুনি স্পষ্ট কৰিব লাগিব 19 তাৰিখে কাৰ ভুলৰ বাবে 100কৈ অধিক মানুহ মৰিলে কিয় ইনফৰমেশ্যন পোৱাৰ পাছতো ৰাইজক আপোনালোকে ইনফৰমেশ্যন নিদিলে কিয় দিব নোৱাৰিলে তাৰ উত্তৰটো আমাক কিন্তু লাগিব আপোনালোকে আমাক সেই উত্তৰ দিব লাগিব আপোনালোকে প্ৰকৃততে সেই কথা জানিছিল নে নাই যদি জানিছিল কিহৰ এলাহত আপোনালোকে ৰাইজক খবৰ নিদিয়াকৈ থাকিল এই উত্তৰটো কিন্তু আমি এতিয়াও জানিবলৈ বিচাৰো আৰু বিচাৰি থাকিম ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে 15,000 টকাৰ যি সাহায্য সেই সাহায্য আৰু অন্যান্য যি সাহায্য আছে প্ৰত্যেকটো সাহায্য পাব লাগিব যদি নাপায় আমি কিন্তু মনে মনে নাথাকিম আমি কিন্তু তাৰ উত্তৰ বিচাৰিম আৰু ৰাইজ মনে মনে নাথাকে আজি আপোনালোকে নামিছে কিন্তু যেতিয়া ক্ষতিগ্ৰস্ত বানাক্ৰান্ত ৰাইজ আপোনালোকৰ বিৰুদ্ধে নামিব তেতিয়া আপোনালোকে এই উত্তৰবোৰ দিব লাগিব প্ৰত্যেকটো পৰিয়ালে ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ নোপোৱালৈকে আপুনি ক্ষান্ত নাথাকো আপুনি দিম বুলি কথা দি ক'ব পাৰিব লাগিব ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো হেমাহি নকৰে বুলি আপুনি কথা দিব পাৰিব লাগিব আৰু তাক লৈ অনাগত দিনত ৰাজনীতি নকৰো বুলি আপুনি ক'ব পাৰিব লাগিব আপুনি যদি এয়া ক'ব নোৱাৰে আপুনি যদি এই প্ৰশ্নবোৰৰ সুদুত্তৰ দিব নোৱাৰে তেতিয়া হলে ৰাইজো কিন্তু মনে মনে বহি নাথাকে আমিও কিন্তু মনে মনে বহি নাথাকো গতিকে ৰাজনীতি নকৰিব এই সময়ত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিম বুলি কথা দিয়ক আৰু দি দেখুৱাওক প্ৰটকলে কয় বিধায়কজন ডিচিতকৈ ওপৰত তাৰ পাছত কি ইমান ডাঙৰ কথা ক'বলৈ আহে আপোনালোকে কোন এতিয়া প্ৰতিবাদ কৰিবলৈ অহা মানুহবিলাক কোন যিটো সময়ত ডিসি এগৰাকী কেমেৰা সন্মুখত হাইট বুলি দম দিছিলে মুখ্যমন্ত্ৰীয়ে তেতিয়া এই আইএছ এছ'চিয়েশ্যন ক'ত আছিলে এই আইএছ এছ'চিয়েশ্যন বোলে যিবিলাক কালি যে ওলাইছে ঘপককে এই পাৰ্টি ক'ত আছিলে বানাক্ৰান্ত ৰাইজক তেওঁলোকে কিমান ৰিলিফ দিলে এই প্ৰশ্নটো সুধিম নহয় আমি এতিয়া ডিচিক আচলতে বিধায়কে সমালোচনা কৰিব পাৰে নে নাই ডিচিটো আচলতে বিধায়কতকৈ ওপৰত নে আচলতে বিধায়কগৰাকী ডিচিতকৈ ওপৰত সেই প্ৰশ্নবিলাক আহিছে আৰু বহুতে কৈ আছে যে জিলাখনৰ মুৰব্বী হিচাপে আচলতে ডিচিৰ এক্টিয়াৰ বা তেওঁ মানে বিধায়কতকৈ ওপৰত তেনেকুৱা ধৰণৰ কথা বতৰা বহুতে ক'বলৈ আৰম্ভ কৰিছে মানে আপোনালোকে এটা কথা জানি লওক যে বিধায়ক হিচাপে ৰাইজে যিগৰাকীক আচলতে নিৰ্বাচন কৰি দিয়ে সেইজন জনপ্ৰতিনিধি গৰাকী মানে সংবিধান অনুসৰি আৰু আপোনাৰ গভৰ্ণমেণ্ট অফিচিয়েল যি প্ৰটকল আছে গভৰ্ণমেণ্ট অফিচিয়েল প্ৰটকল অনুসৰিও আচলতে এই ডিচি গৰাকীতকৈও পদমৰ্যাদাটো বিধায়কগৰাকীৰ ওপৰত আৰু আপোনালোকে নিশ্চয় দেখা পালে সিদিনা যিটো ভিডিঅ' ভাইৰেল হৈছে তাত দেখিব ডিচি য'ত বহি আছে ডিচিৰ চকীটো বহুত ডাঙৰ দেখিছোঁ আমি ডিচিয়ে য'ত বহি আছে সেই চকীখন একদম বহুত ডাঙৰ এখন চকী বিধায়কগৰাকী য'ত সোঁফালে বহি আছে তেওঁৰ চকীখন বহুত চাপৰ আৰু সেই কথাটোতে ওলাই পৰিছে মানে ডিচি গৰাকীতকৈ বিধায়কজনৰ পদমৰ্যাদাটো ওপৰত থকাৰ পাছতো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপে তাৰ পাছতো ডিচি গৰাকী একদম বহুত ডাঙৰ চকী এখনত বহি আছে সেইটোৰ পৰা এটা কথা বুজা যায় যে ডিচিজনৰ সঁচা সঁচিকে বিধায়কগৰাকীৰ প্ৰতি যিটো সন্মান থাকিবলৈ সেইটো নাই কাৰণ ডিচিজনে এমএলএ জনক ছাৰ বুলি মাতিব লাগে সেইটো হৈছে সংবিধান বা আপোনাৰ চৰকাৰী যিটো প্ৰটকল আছে যিটো নিয়ম আছে আৰু আমি দেখিছোঁ ডিচিজনৰ যিটো বডি লেংগুৱেজ তেওঁৰ যিটো ভাও সেই কথাটোৰ পৰা প্ৰমাণ হয় এই ডিচিজন সঁচা সঁচিকে পাব্লিক যি আচলতে জনপ্ৰতিনিধি ৰাইজে নিৰ্বাচন কৰা জনপ্ৰতিনিধি হিচাপে বিধায়কগৰাকীক
যি ধৰণৰ সন্মান প্ৰদৰ্শন কৰিব লাগে সেইটো নাই অখিল গগৈয়ে এই শিৱসাগৰ বিধানসভা সমষ্টিত যিসকল ভুক্তভোগী পৰিয়াল যিবিলাকক এই প্ৰলয়ংকাৰী বানে তছনছ কৰি পেলালে সেই পৰিয়ালক ৰিপ্ৰেজেণ্ট কৰিছে সেই ভুক্তভোগী পৰিয়ালৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতিছে এই মানুহখিনিক এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা 15,000 টকাৰ তৎকালীন সাহায্যটো অতি শীঘ্ৰে লাগে এমাহ হৈ গ'ল কিন্তু আৰু এই সময়ছোৱাত কিয় আচলতে সেই টকাটো পোৱা নাই সেই কথাটো ডিচিক আচলতে জবাবদিহি কৰিছে আৰু সেই ক্ষেত্ৰত ডিচিৰ আত্মসন্মানটোৱে ডাঙৰ কথা হৈছে এতিয়া ডিচিটো তেনেকুৱা বহুত ডাঙৰ বস্তু নহয় আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিছোঁ যে সংবিধান অনুসৰি গণতান্ত্ৰিক এটা ব্যৱস্থাত বা চৰকাৰী যিটো প্ৰটকল যিটো নিয়ম আছে সেই অনুসৰি MLA জন ডিচিজনতকৈ ওপৰত পদমৰ্যাদাটো তেওঁৰ ওপৰত থাকে ডিচিয়ে এই মুহূৰ্তত আপোনাৰ যি ধৰণৰ ছাৰ্ভিচ শিৱসাগৰৰ ৰাইজক দিব লাগিছিলে সেইটো নিদিলেই মন জিলাত আপোনাৰ সেই 19 তাৰিখে যিটো বৰষুণ দিছিলে নেৰানেপেৰাকে সেই বৰষুণৰ খবৰ পোৱাৰ পাছতো ৰাইজক তেওঁ এলাৰ্ট নকৰিলে কাকো নজনালে সেই কথাটো আজি পোহৰলৈ আহিছে আৰু সেই যে ৰাইজক সতৰ্ক কৰি নিদিলে যে মহাপ্ৰলয় এটা আহি আছে সেই কথাটো ৰাইজক নজনালে যাৰ কাৰণে 100 জনতকৈ বেছি মানুহ আচলতে মৃত্যুমুখত পৰিলে সেইটোৱে মেইন কথা এই মানুহজনক জবাবদিহি কৰিব লাগিবই তেওঁ জিলা প্ৰশাসনৰ মুৰব্বী গতিকে তেওঁৰ জিলাখনৰ এটা প্ৰলয় আহিছে সেই প্ৰলয়ৰ কথা তেওঁ গম পায় তাৰ পাছত তেওঁ নজনালে আৰু প্ৰয়োজনীয় সময়ত তেওঁ মানুহক উদ্ধাৰ নকৰিলে সেই মানুহজন ব্যৰ্থতাৰ প্ৰতীক বা সেই মানুহজন আচলতে ৰাইজৰ প্ৰতি ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ দায়বদ্ধতা নাই সেইটো প্ৰকাশ পাইছে সেই মূল কথাত ধৰিব লাগে তেওঁ আত্মসন্মানটো পাছত হ'ব 100 জন মানুহৰ মৃত্যুতকৈও তেওঁৰ আত্মসন্মান ডাঙৰ নহয় সেই ডিচিজনৰ আত্মসন্মান ডাঙৰ নে 100 জন মানুহ মৃত্যুমুখত যে পৰিলে তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে সেইটো ডাঙৰ কথা সেই কথাবিলাক আলোচনা কৰক এতিয়া ৰাইজক আচলতে সহায়ৰ প্ৰয়োজন এই মুহূৰ্তত ৰাইজক ক্ষতিপূৰণৰ প্ৰয়োজন এই সময়ছোৱাত কোনো কাৰণতে ডিচিৰ আত্মসন্মানটো ডাঙৰ কথা নহয় সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ ডিচিৰ আত্মসন্মান এই মুহূৰ্তত কোনো কাৰণতে ডাঙৰ নহয় প্ৰটকল বুলি একাংশ মিডিয়াই যিটো কথা কৈ আছে কি প্ৰটকলৰ কথা ক'বলৈ আহিছে য'ত মানুহ মৃত্যুমুখত পৰিছে য'ত মানুহ এই মুহূৰ্তত হাহাকাৰ কৰি আছে ইয়াত প্ৰটকলো ডাঙৰ কথা নহয় প্ৰটকলেও কয় বিধায়কজন ডিচিতকৈ ওপৰত তাৰ পাছত কি ইমান ডাঙৰ কথা ক'বলৈ আহে আপোনালোকে কোন এতিয়া প্ৰতিবাদ কৰিবলৈ অহা মানুহবিলাক কোন যিটো সময়ত ডিচি এগৰাকী কেমেৰা সন্মুখত হাইট বুলি দম দিছিলে মুখ্যমন্ত্ৰীয়ে তেতিয়া এই IS এছ'চিয়েশ্যন ক'ত আছিলে এই IS এছ'চিয়েশ্যন বোলে যিবিলাক কালি যে ওলাইছে ঘপককৈ এই পাৰ্টি ক'ত আছিলে বানাকান্ত ৰাইজক তেওঁলোকে কিমান ৰিলিফ দিলে সেই প্ৰশ্নটো সুধিম নহয় আমি এতিয়া তেওঁলোকে কোন ঠাইত আচলতে বানাকান্ত ৰাইজৰ কাষত থিয় হৈ এই বিপদৰ সময়ত উদ্ধাৰ কৰিলে কেইটা মানুহক তেওঁলোকে সকাহ দিলে সেই প্ৰশ্নবিলাকতো আমি সুধিম আত্মসন্মানৰ কথা ক'বলৈ আহিছে লাজ নালাগে মানুহ মৃত্যুমুখত পৰিছে এই সময়ত তেওঁৰ পদমৰ্যাদা আত্মসন্মানৰ কথা ক'বলৈ আহে পদমৰ্যাদাৰ কথা এই মুহূৰ্তত নাহে আচলতে ভিডিঅ' ভাইৰেল হয়তো কি ডাঙৰ কথা ডিচিজনে যেতিয়া ভুল কৰি থাকিব চাৰিওফালে ভুল তেওঁলোকে যি সাহায্য প্ৰদান কৰিছে তাত সাংঘাতিক ধৰণৰ খেলি মেলি বাছি কেৱল বিজেপিৰ সদস্যবিলাকে য'ত ক্ষতিপূৰণ পায় সেই ভুলবিলাক আহিব লাগিব নাই ৰাইজৰ সন্মুখলৈ ডিচিৰ নেতৃত্বত চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ বাৰে বিং কৰা গোটেই খেলি মেলি এইবিলাক এক প্ৰকাৰ দুৰ্নীতি সেই দুৰ্নীতিটো ৰাইজৰ সন্মুখত আহিব লাগিব নে নালাগে সেইটো ভিডিঅ' বনোৱাটো ভাল হৈছে নে বেয়া হৈছে ৰাইজৰ স্বাৰ্থত সেই ভিডিঅ' পোহৰলৈ আহিব লাগিব সেইটো স্পষ্ট কথা আহিব লাগিব আৰু তেওঁলোকৰ ভুলৰ কাৰণে তেওঁলোকক উচিত আচলতে শাস্তি প্ৰদান কৰিবও লাগিব সেই দাবী আমি উত্থাপন কৰিছোঁ ইয়াত ধেমালি কৰাৰ সময় নহয় ইয়াত ধেমালি তোমাৰ সেই ISটো হৈ যাব বহুত কি ISগিৰি দেখুৱাবলৈ আহিছে ইয়াত ডাঙৰ চকীখনত বহি ISগিৰি দেখুৱাবলৈ আহিছা কিমান মানুহক তেওঁ ডিচি হৈ এতিয়া ইয়াত উদ্ধাৰ কৰিলে আমিতো গাঁৱে ঘূৰি আছোঁ ডিচিৰ কি কাম আছিলে আমি চবটো চাইছোঁ ৰাইজক সুধিছোঁ তেওঁলোকে আচলতে আহিছিলে নাই সময়ত কোনেওতো আহিছে বুলি কোৱা নাই তেওঁ অহা হ'লে ৰাইজে প্ৰশংসা কৰিলেহেঁতেন এতিয়া গালি দি থাকে গাঁৱৰ মানুহে গালি দি থাকে আৰু এতিয়া এনেকুৱা অভিযোগ আহিছে তেওঁ জিলা প্ৰশাসনৰ মুৰব্বী হোৱাৰ পাছত তেওঁ ক্ষতিপূৰণ সাহায্যৰ ক্ষেত্ৰত যি ধৰণৰ কাম কাজ কৰি আছে সেইটোক লৈ কোনো মানুহ কোনো বানাকান্ত ৰাইজ কিন্তু সুখী নহয় তেওঁ বোলে এতিয়া যিটো সময়ত আচলতে ৰাইজক সহায়ৰ প্ৰয়োজন ক্ষতিপূৰণৰ প্ৰয়োজন এই সময়ছোৱাত সেই আপোনাৰ ডিচিৰ যিটো মূল প্ৰৱেশদ্বাৰ তাত বোলে বন্ধ কৰি ৰাখে সেয়া কথাও আহিছে আজি ৰাইজে লগ ধৰিব নোৱাৰে তাৰপাছত তেওঁ পাব্লিক ছাৰ্ভেণ্ট ৰাইজৰ সেৱক ৰাইজৰ গোলাম নিজৰ যিটো চাকৰিটো কি পাব্লিক ছাৰ্ভেণ্ট মানেতো ৰাইজৰ সেৱক বা ৰাইজৰ চাকৰ বুলিয়ে আমি বুজি পাওঁ এই মানুহজনে ৰাইজক ছাৰ্ভিচ দিব লাগে নে AC ৰুমৰ পৰা বহুত ডাঙৰ লেকচাৰ মাৰিব লাগে বহুত কৰিছে বুলি কৈছে দিনৰাত একাকাৰ কৰিছে বোলে ডিচিয়ে কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে আহি ক'লে এসপ্তাহলৈকে আমি কৰিব নোৱাৰিলোঁ অসমৰ ৰাইজে কৰিলে এসপ্তাহৰ পাছতহে তেওঁলোকে কৰিব পাৰিছে বুলি আকৌ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ কথাটো সঁচা নে ডিচিৰ কথাটো সঁচা ডিচিয়ে যদি ইমান কামেই কৰিলে তেনেহ'লে কেনেকৈ আচলতে 100 জনতকৈ ওপৰত মানুহৰ মৃত্যু হ'ল কেনেকৈ এইবিলাক নাটক নচলিব ISগিৰিৰ বেছি দিন নচলিব এনেকৈ ভাল হ'লে সমৰ্থন কৰিম বেয়া হ'লে আপোনাৰ IS সেই যি হওক আমি তাক কেয়াৰ কৰিব নাই এই বিপদৰ সময়ত ৰাইজক সহায়ৰ প্ৰয়োজন
ইয়াত নাটকগিৰি বন্ধ কৰক সেই কথা আমি স্পষ্ট কৰিছোঁ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্তক ৰাজহুৱা স্বাৰ্থত কেইটামান কথা উচ্চ বাচ্যৰে কি ক'লে। বৰ্তমান সময়ত অখিল গগৈক যিসকলে কুকুৰে নোখোৱাকৈ গালি পাৰিবলৈ আৰম্ভ কৰিছে, একাংশই অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ পৰ্যন্ত উলিয়াইছে, সেইসকল ব্যক্তিক তেতিয়া ক'ত আছিলে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজপথৰ মাজত এজন জিলা উপায়ুক্তক, নগাঁও জিলা উপায়ুক্তক ডিচি ছাৰ এছা মত কৰো ধমকি প্ৰদান কৰিছিলে, তেতিয়া এইসকল ব্যক্তি ক'ত আছিলে? OSP ODC বুলি যেতিয়া ব্যৱহাৰ কৰে এইসকল ব্যক্তি তেতিয়া ক'ত থাকে? মানুহে যেতিয়া কিবা এটা ভাল কৰে সেই ব্যক্তিজনক কিবা উৎসাহজনক কথা বাৰ্তাৰে আগুৱাই নিয়াটো জৰুৰী। আপোনালোকে অখিল গগৈ কেৱল মাত্ৰ চিঞৰ বাখৰটো দেখিলে। ৰাজনীতি কৰক, কোনোবা আপুনি দলৰ কিবা চামচা কৰক, আপুনি দলৰ হৈ কোনোবা এটা দলৰ দলীয় কাৰ্যকৰ্তা হিচাপে আছে, তাত ক'ব লগা নাই। কিন্তু অখিল গগৈ পাকে প্ৰকাৰান্তৰে কেৱল মাত্ৰ ভুল এটা উলিয়াবলৈ চেষ্টা কৰি থকাটো অত্যন্ত দুখজনক। শিৱসাগৰ জিলাৰ ADC জনক আমি সকলোৱে সমৰ্থন কৰিছোঁ, কিন্তু DC জনক আমি কিয় সমৰ্থন কৰিব পৰা নাই? অৰ্থাৎ এজন জিলা উপায়ুক্ত, এখন জিলা উপায়ুক্ত মানে কি? তেখেতে সেই জিলাখনৰ মুৰব্বী, সেই মুৰব্বীজনে সেই জিলাখনত সংঘটিত হৈ যোৱা ঘটনা পৰিঘটনা, সেই বানাগ্ৰস্ত লোকসকলৰ পৰিৱেশ পৰিস্থিতি, দুখ দুৰ্দশা, সেই সকলোবোৰ সুপৰিকল্পিতভাৱে বিচাৰ বিবেচনা কৰি উপযুক্তভাৱে ৰিলিফৰ পৰা আৰম্ভ কৰি যিবোৰ চৰকাৰী সাহায্য যি ফাণ্ড গৈছে সেইবোৰ পাইছেনে নাই, তথ্যভিত্তিকভাৱে তেখেতলোকে যোগ্যতা পৰা নাই, সেই কথাটোতেই লাগি অখিল গগৈ ডাঙৰীয়াই আৰু DC জনৰ, উপায়ুক্তজনৰ, মই এইটো কথা ক'বলৈ যোৱা নাই যে উপায়ুক্তজনক গালি পৰাটো উচিত হৈছে, কিন্তু ৰাজহুৱা স্বাৰ্থ বিজড়িত কথা। তাত DC জনেও যেতিয়া এজন বিধায়ককো সন্মান দিয়াটো অত্যন্ত প্ৰয়োজন, কিন্তু সেই বিধায়কজনে মুখৰ আগত কথা কৈ থাকোঁতে তেখেতৰ বডি লেংগুৱেজটো চাবলগীয়া। তেখেত এজন জিলা উপায়ুক্ত হয়। যদি বৰ্তমান সময়ত কয় বোলে মুখ্যমন্ত্ৰীয়ে কৈছিলে বা তেতিয়া ডাঙৰে কিবা এটা ক'লে সৰুৱে অনুকৰণ কৰে বুলি এষাৰ কথা আছে, মুখ্যমন্ত্ৰীয়ে সেই বাট দেখুৱাই থৈছে। গতিকে বৰ্তমান সময়ত অখিল গগৈ কোৱা কথাটোত মই বৰ বেছি একেবাৰে ইয়াত যুক্তিযুক্ততা বা বৰ বেছি সমালোচনা বিলোচনা কৰিব লাগে বুলি মই নাভাবোঁ। সকলোকে বিনম্ৰতাৰ এটা আহ্বান জনাইছোঁ। বানপানী হোৱা 19 তাৰিখৰ সেই ভয়াৱহ বান বিভীষিকা পৰিৱেশটোৰ মাজত অখিল গগৈ বিভিন্ন সময়ত ময়ো সমালোচনা কৰিছোঁ, যিটো বস্তুত মই ভাবিছোঁ যে যুক্তিযুক্ততা নাই। এজন জনপ্ৰতিনিধি হিচাপে অখিল গগৈ লগাতকৈ অলপ বেছি কৰিছে, কিন্তু সেইবোৰ বিষয়বস্তুত ময়ো সমালোচনা কৰিছোঁ। কিন্তু যিবোৰ বিষয়বস্তুত অখিল গগৈ যুক্তিযুক্ততা আছে, অখিল গগৈ ভাল কৰিছে, ভালটোক ভাল বুলি কোৱাৰো আমি ক্ষমতা ৰাখোঁ, আৰু যাক যিটো বেয়া হৈছে বেয়া বুলি ক'বলৈও আমি ক্ষমতা ৰাখোঁ। অখিল গগৈ সেইজন অখিল গগৈ, যিজন অখিল গগৈয়ে ৰাইজৰ স্বাৰ্থৰ বাবে সদনত নোহোৱা কাম কৰি টেবুলৰ ওপৰত প্ৰতিবাদ কৰিব লগা হ'ল। মাত্ৰ 2 মিনিট এটা ৰাইজৰ কথা ক'বলৈ বিচাৰিছিলে, সেই বানাগ্ৰস্ত ৰাইজৰ দুখ দুৰ্দশাৰ কথা ক'ব বিচাৰিছিলে। আৰু বহুতে বৰ্তমান সময়ত অখিল গগৈ আনচিভিলাইজ মানুহ নে চিভিলাইজ এইবোৰ আপোনালোকে বিচাৰ বিবেচনা কৰিব নালাগে। সকলোৱে জানে অখিল গগৈ প্ৰকৃততে কি। শিৱসাগৰ সমষ্টি অন্তত এই বান বিভীষিকাময় পৰিৱেশটোৰ মাজতেই গম পালে অখিল গগৈ জনতাৰ স্বাৰ্থত ৰাইজৰ বাবে প্ৰকৃত জনপ্ৰতিনিধি হিচাপে কেনেকৈ কাম কৰিব লাগে। সেয়া লাগিলে কোনোবাই কক দেখুৱাই হওক বা নেদেখুৱাই হওক, কেমেৰাৰ বাবে হওক বা কিবা হওক, কৰিছেতো। ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত থকাটো অত্যন্ত প্ৰয়োজন। কোনোবা গৈছে ফটো ছেছন কৰিছে, গুৱাহাটীৰ পৰা গৈছে গুচি আহিছে, কিন্তু শিৱসাগৰ সমষ্টিত লগতে অখিল গগৈ দিন ৰাত একাকাৰ কৰি প্ৰতিটো প্ৰান্তলৈ গৈ তেখেতে সহায় সহযোগিতাৰ হাত আগবঢ়াইছে। আমাৰ একাংশ কেঁকুৰা জাতিৰ কেঁকুৰাৰ দৰে ব্যক্তিয়ে কেৱল মাত্ৰ অখিলৰ ভুলটো উলিয়াবলৈ চেষ্টা কৰি আছে। অখিল গগৈ কিমান টকা কি কৰিলে, অখিল গগৈ কিমান টকা কি কৰিলে, এই ডাটাবোৰ বিচাৰি আছে। যিসকলে সেই বস্তুবোৰ বিচাৰি আছে সেইসকলে আজিলৈকে সুধিলেনে প্ৰধানমন্ত্ৰী PM ফাণ্ডৰ আঁচনিত কিমান পইচা আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি CM ফাণ্ড আছে তাত কিমান পইচা জমা আছে, ৰাজহুৱা কৰক বুলি ক'বলৈ সাহস আছেনে? কেৱল মাত্ৰ স্বাৰ্থ বিজড়িত কথাবোৰে আপোনালোকে যা তা কথাবোৰ কৈ সমাজখন কলুষিত নকৰিব। আমি ভালক ভাল, বেয়াক বেয়া বুলি ক'ব পৰা ক্ষমতা ৰাখিব লাগে। কিন্তু আজি শিৱসাগৰ, ময়ো শিৱসাগৰ, যিহেতু শিৱসাগৰীয়ন হিচাপে এটা কথা অনুভৱ কৰিছোঁ যে আপোনালোকে যিবোৰ নলগা জেঙত কথাত লাগি আছে, আমাৰ চিন্তা চৰ্চা হ'ব লাগিছিলে কেনেকৈ বানাগ্ৰস্ত লোকসকলে সা সুবিধা পায়। আমি জিলা উপায়ুক্তজনক আমি কেনেকৈ আমি প্ৰেছাৰ কৰি মেলি হ'লেও, চৰকাৰলৈ দাবী জনাই হ'লেও আমি বস্তুখিনি আনিব পাৰোঁ, সেই বানাগ্ৰস্ত লোকসকলে পুনৰ যাতে স্বচ্ছ জীৱন যাপন কৰিব পাৰে, সেই কথাবোৰ আলোচনা কৰিব লাগিছিলে। কিন্তু বৰ্তমান সময়ত কি হৈছে, প্ৰতিবাদ।
ইয়াতকৈ লজ্জাজনক বিষয় একোৱে হ'ব নোৱাৰে শিৱসাগৰবাসীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ অকণমান হ'লেও অসমবাসীৰ প্ৰতি মৰম স্নেহ দয়া বোলা বস্তুটো আছেনে অসমীয়া আৰু কিমান ঢোলৰ দৰে বৰ্তমান সময়ত পিটন খাই থাকিব লাগিব যোনে যেনেকৈ য'তেই পায় তেনেকৈ অসমীয়া কেৱল মাত্ৰ বজাই থৈ যায় অসমীয়া কেৱল মাত্ৰ পিটন খায় আপোনালোকে উন্নত ৰাজ্যৰ ভিতৰত অসমক এখন কৰিম বুলি ভবাটো হয়তো সফল নহ'ব পাৰে কিন্তু মাৰ খোৱা ৰাজ্যত যে শীৰ্ষত অসম থাকিব সেই কথাটো স্পষ্ট হৈ পৰিছে কেতিয়াবা মিজোৰামে মাৰিব কেতিয়াবা অৰুণাচলে মাৰিব কেতিয়াবা মেঘালয়ে মাৰিব মুঠতে য'তেই নহওক কেৱল মাত্ৰ অসমীয়া মাৰ খাব লাগিব চৰ গুচা কিল খাই জীয়াই থাকিব লাগিব আপোনালোকে যেনেকৈ বিহুৱে নাচনীয়ে ঢুলিয়াই লৈ যেনেকৈ আপোনালোকে গিনিছ ৰেকৰ্ড কৰিলে তেনেকৈ বৰ্তমান সময়ত মাৰ কিল লাঠি গতাই ৰেকৰ্ড কৰিব অসমে এই কথাবোৰ আপোনালোকে গুৰুত্ব সহকাৰে বিবেচনা কৰক আজি যি অতুল বৰা ডাঙৰীয়া বৈঠকত বহিছে অৰুণাচলৰ বিষয়ববীয়াৰ সৈতে সেই কেব চালকসকলক কিবা সুধিলেনে তেখেতলোকৰ দাবীসমূহ কি তেখেতলোকৰ লগত কথাবাৰ্তা পাতিলেনে কিহৰ আলোচনা কৰি আছে এনেকুৱা চাহ খোৱা মেল মিটিং আমি বহুত দেখিলোঁ কিন্তু বৰ্তমান সময়লৈকে সমাধান সূত্ৰ কিন্তু একো নোলালে বাৰে বাৰে কেৱল মাত্ৰ এচি ৰুমত এনেকৈ বহিব দুখন ঠাইৰ ব্যক্তিসকল বহে বৈঠকত বহে কিন্তু আজিলৈকে একো এটা বস্তু সমাধান সূত্ৰ নাই গালু বালু খোলাকুটি ডাল দুদিনমানৰ পিছত সকলো একেই আকৌ মাৰ খাব তাৰপিছত আকৌ এনেধৰণৰ অৱস্থা এটাৰ সৃষ্টি হ'ব লাগিব তেতিয়া আকৌ এচি ৰুমত বহি তেনেকৈ চাহ খাই বৈঠক পাতিব বৰ্তমান সময়তো যোৰাবাট আৰু খানাপাৰাত দেখিবলৈ পোৱা গৈছে এপেকেট মাত্ৰ বিস্কুট খাই ৰাজপথৰ মাজত সেইসকল যুৱক অসমীয়া জাগিছে এতিয়া কোনোদৰে বিজেপি কংগ্ৰেছ ৰাইজৰ দল বা অন্যান্য কোনো জাতীয় পৃথকভাৱে কোনো দাবী লৈ এনেকৈ প্ৰতিবাদ কৰা নাই আমাৰ এটাই দাবী অসমীয়াই কেৱল মাত্ৰ চৰ ঘোচা কিল খাই ঢোল আৰু মন্দিৰৰ ঘণ্টাৰ দৰে কেৱল মাত্ৰ বাজি থাকিব বা পিটন খাই থাকিব নোৱাৰে আপোনালোকে আমাক অসমীয়াক সুৰক্ষা দিয়াৰ স্বাৰ্থত কিমান বিফল আৰু কিমান সফল এই দিকটোৰ পৰা প্ৰমাণ হৈ গৈছে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোতো কোনো কেতিয়া অসমীয়াক চৰিয়াই পঠিয়াইছে মাৰি মাৰি মেডিকেলাইজ কৰি দিছে কিন্তু আপোনালোকে বৰ্তমান এচি ৰুমত মিটিং পাতি আছে কিন্তু সেই কেব চালকসকলৰ লগত কোনো ধৰণৰ কথাবাৰ্তা নপতাকে আপোনালোকে কেৱল মাত্ৰ চাহ পানীৰ মেল পাতিছেনে তাত কিবা গুৰুত্বপূৰ্ণ কথাবাৰ্তা আলোচনা কৰিছে অতুল বৰা ডাঙৰীয়া বা চৰকাৰ প্ৰশাসনৰ কোনোবা ব্যক্তি গৈ সেই তাত উপস্থিত হ'লনে খানাপাৰা বা যোৰাবাটৰ সেই স্থলীত উপস্থিত হ'লনে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতীয় দল সংগঠনৰ নেতা নেতৃত্বৰ পৰা আদি কৰি মহিলাৰ পৰা আদি কৰি সকলো আহি আজি সেই খানাপাৰা যোৰাবাটত আহি উপস্থিত হৈছে কোনো কাৰণত যেনেকৈ মেঘালয়ত আমাৰ মানুহক অপদস্থ কৰিছে অত্যাচাৰ কৰিছে মাৰপিট কৰিছে মেডিকেলাইজ কৰিছে তাৰ প্ৰতিবাদত আজি এইদৰে প্ৰতিবাদ কৰি সকলো ৰাজপথত বহি থাকিব লগা হৈছে তেখেতলোকৰ ওপৰত আপোনালোকৰ গুৰুত্ব আছেনে তেখেতলোকক আপোনালোকে সন্মান কৰেনে তেখেতলোকক চিভিলিয়ান বুলি ভাবেনে তেখেতলোকে এই সৰু সৰু মানুহবোৰে আপোনালোকক ভোট দি ডাঙৰ ডাঙৰ মানুহ বনাইছে এচি ৰুমত বহিবৰ কাৰণে এই কথাবোৰ আপোনালোকে গুৰুত্ব সহকাৰে বিবেচনা কৰেনে আপোনালোকে এই মানুহবোৰক যে মানুহ বুলি বৰ্তমান সময়লৈকে ভাবা নাই সেই কথাটো এতিয়া এই আজিৰ দিনটোতে প্ৰমাণ পাইছে আজি যে আপোনালোকে বৈঠক কৰি আছো বুলি কৈছে চাহ পানীৰ মেলনে বৈঠক কেইখন কৰি যে আছে সেই কথাবোৰ এতিয়া প্ৰমাণ হৈছে যে বেমাৰ কি হৈছে চেক নকৰাকৈ আপোনালোকে দৰৱ দিয়া মানুহ সেই বেমাৰটো ক'ত আছে জটটো ক'ত আছে এই কথাবোৰ এদিন দুদিনৰ নেকি এই কথাবোৰ অন্ত পেলাবৰ বাবে একেলগে গুৰিলৈকে যে সোমাই গৈ যে সকলো কথা আলোচনা কৰিব লাগিব মীমাংসা কৰিব লাগিব দুদিনৰ বাবে যে নহয় সেই কথাবোৰ আপোনালোকে কিয় গুৰুত্ব সহকাৰে বিচাৰ বিবেচনা নকৰে আজিৰ দিনটোত সেই কথা স্পষ্ট হৈছে আপোনালোকে যে সৰু মানুহবোৰক মানুহ বুলি গণ্য নকৰে যিসকলৰ ভৰিত আপোনালোকে ইলেকশ্যনৰ আগত চৰণে পৰিহৰি কৰি কাকুতি মিনতি কৰি আছিলে সেইসকল মানুহে আজি মাৰ খাব লগা হৈছে আপোনালোকৰ কোনো মন্ত্ৰী বিধায়কে হোৱা নাই আজি যদি মন্ত্ৰী বিধায়কৰ পুত্ৰই যদি তাত যদি মেঘালয়ত মাৰ খালে হয় আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকৈ মৌনব্ৰত পালন কৰিলেহেঁতেন নে কিন্তু সাধাৰণ মানুহে মাৰ খাইছে সাধাৰণ কেব চালকে মাৰ খাইছে গাড়ী দুখন ভাঙিছে তেখেতলোকে সেই দিন হাজিৰাকৈ উপাৰ্জন কৰা সেই গাড়ীখন যে ভাঙি দিলে তেখেতলোকক ক্ষতিপূৰণ কোনে দিব এই কথাবাৰ্তাবোৰ আলোচনা কৰিছেনে বৰ্তমান সময়তো পৰ্যটকসকল তাত যে আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কক্ষত সোমাই সোমাই গামোচা পৰিধান কৰিয়ে দুখন ঠাইৰ মাজত কেৱল মাত্ৰ সমন্বয় ঠাইৰ মাজত যি যোগসূত্ৰ সেয়া স্থাপন কৰিব পাৰিব নেকি বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে বিস্কুট খাই ৰ'দে বৰষুণে আজিও তিতি খানাপাৰাত সেই প্ৰতিবাদ কৰি আছে সেইসকল ব্যক্তি গুৰুত্ব দিয়ক সেইসকল ব্যক্তি সৰু সৰু মানুহে আপোনালোকক ভোট দিয়ে এচি ৰুমত বহাইছে এই দুখন ঠাইৰ মাজত এইটো ক্লাছ এতিয়াৰ নহয় এদিনৰ নহয় ঘণ্টাৰ নহয় আপোনালোকে এইটো যে দীৰ্ঘম্যাদী কৰি যাতে এই বস্তুবোৰ একেবাৰে নাইকিয়া হয় তাৰ বাবে আপোনালোকে কাম কৰক নহ'লে আপোনালোকেতো দেখিছে
দুদিনতে মেঘালয়ৰ অৱস্থা দেখিছে, তেল ডিপু শূন্য, ৰাজপথত দীঘলীয়া শাৰী, কাৰ ওপৰত ডিপেণ্ডেণ্ট মেঘালয়, সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। কিন্তু এটা কথা মনত ৰাখিব, এতিয়া অসমীয়া জাগিছে, কোনো ABVP জেগা নাই, ৰাইজৰ দল জেগা নাই, কংগ্ৰেছ জেগা নাই, BJP জেগা নাই, অসমীয়া জাগিছে। অসমীয়া কিন্তু শান্তিপ্ৰিয় জাতি, অসমীয়া মৰমীয়াল জাতি, অসমীয়া আদৰ সাদৰ কৰিব জানে, অসমীয়া সকলোকে আঁকোৱালি ল'ব জানে, শ্ৰদ্ধা কৰিব জানে। কিন্তু অসমীয়াক যেতিয়া এনেকৈ জোকাই ল'ব তাৰ পৰিণাম কিমান ভয়ংকৰ হ'বনে আপোনালোকে আৰু অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱালৈ ৰখি আছে।